নাই আজি নহয় আমাৰ দেখো গোহাঁইগাঁও মেলেং গোহাঁইগাঁও নাই আপোনাৰ দিহাভেটা বুলিয়ে কয় হয় হয় কৰা নাই এতিয়ালৈকে আমাৰ ইয়াত পুখুৰীটো সম্পূৰ্ণ হোৱা নাই নেকি সম্পূৰ্ণ চৰকাৰে কি কৰিলে সেয়েহে জানে চৰকাৰেহে জানে ইয়াত চৰকাৰ আমাৰ কাম এনেকৈ ধৰক এইটো পুখুৰী পাৰটো আধাখনীয়া কৰিলে আপোনাৰ ৰিং দিম বুলি ক'লে ৰিং দিয়া নাই মানে এনেকুৱা অৱস্থা কৰি থৈছে এই পুখুৰীটো চাওক পাৰ চাৰ একোডালে নাই আপোনাৰ কি কাম কৰালে চৰকাৰে এইটো পাৰ নাই কালভাৰ দিম ক'লে কালভাৰ নাই আৰু পুলি লগোৱাটো আপোনাৰ নাৰ্চাৰী পুলি দিম কৈছে ক'লে নাৰ্চাৰী পুলি চব পুলি মৰি এদাই হ'ল সেইটো পুলি মৰি এদাই হ'ল চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মুখ্যমন্ত্ৰী মহোদয় আচলতে এইটো অমৃত সৰোবৰ এটা তেওঁৰ সপোনৰ প্ৰজেক্ট আছিলে আৰু সেই হেতুকে আমাৰ যিটো আজি এই হোলোঙাপাৰ অমৃত সৰোবৰ হোলোঙাপাৰ PHC অমৃত সৰোবৰ সেই অমৃত সৰোবৰত আমি ইয়াৰ পৰা যথেষ্ট উপকৃতই হৈছোঁ বুলি ক'ব পাৰি প্ৰথমতে MGNৰেগাৰ সমূহ শ্ৰমিকখিনি মানে উপকৃত হৈছে তাৰপিছতে আমি এই অমৃত সৰোবৰত আমাৰ এটা 9জনীয়া গোটে আমি VO আৰু CLF তথা ব্লকৰ আণ্ডাৰত আমাক মাছ পুহিবলৈ ইয়াত সুবিধা প্ৰদান কৰিছে আৰু আমি ইয়াত 3 কুইণ্টেল মাছ বৰ্তমান পুহিছোঁ এয়া আমাৰ হয়তো প্ৰথম পদক্ষেপ ইয়াত আমাৰ কিবাকিবি থাকিবও পাৰে তথাপিতো আমি ভাবিছোঁ যে পিছলৈ আমি এই সৰোবৰৰ যোগেদি আমি এই মহিলাসকল যথেষ্ট উপকৃত হ'ম আৰু ইয়াত আমি আৰু বহুতো আঁচনি লৈছোঁ হাঁহ পালন কুকুৰা পালনকে আদি কৰি আমাৰ তাৰ পাৰত খেতি পথাৰৰ পৰা আদি কৰি সকলোখিনি আমি মানে এইখিনি ধৰক খৰালি যোনখিনি খেতি সেই খেতিখিনি আৰু ফল মূলৰতো সুবিধাখিনি আছে গতিকে এইটো অমৃত সৰোবৰ আমি মহিলাসকল ইয়াত উপকৃত হৈছোঁ বুলি কৈছোঁ কিন্তু আৰু দুটা ইয়াত অমৃত সৰোবৰ আছে সেই দুটা হৈছে দিহাভেটা আৰু গাগলভেটা সেই দুটা অমৃত সৰোবৰ বৰ্তমান সম্পূৰ্ণ হৈ উঠা নাই আৰু যদি সেই দুটা সম্পূৰ্ণ হৈ উঠে তেতিয়াহ'লে আমাৰ ইয়াত যিমানখিনি মহিলা আছে সিমানখিনি মহিলাই সেই দুটা অমৃত সৰোবৰটো মীন পালন বা আদি কৰি খেতি পথাৰ মানে যিখিনি আৰু আমাৰ মহিলাসকল উপযোগী হ'ব পাৰে সেইখিনি কৰিব পাৰিলে হয়তো সেইটো যদি অমৃত সৰোবৰ ভালদৰে চৰকাৰে সুবিধা কৰি দিয়ে তেতিয়াহ'লে মহিলাসকল আৰু অলপ আগবাঢ়িব বুলি আমি আশা কৰোঁ